আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ কিছুমান কামে আমাৰ গৰ্ব হয় জানেনে যে আমি আমাৰ এই অসমখনত এনেকুৱা এটা চিএম পাইছোঁ যিয়ে মানুহৰ মনৰ কথাবোৰ বুজি পায় এই ভিডিঅ'টো চাওকচোন এটা ল'ৰাক যেতিয়া মামাই সেই ঠাইলৈ গৈছিলে তেওঁ কৈছিলে যে মামা মই বিকলাংগ হয় মোৰ এটা বেটাৰীৰ গাড়ীৰ প্ৰয়োজন আছে মোৰ চলা ফিৰাৰ অসুবিধা হৈ আছে মামাৰ লগে লগে তেওঁক নেক্সট দিনাখনে কিমান ধুনীয়া এটা গাড়ী এটা গিফ্ট কৰিছে চাওকচোন তোর নাম কি ব্যাটারি লাগা গাড়ি লাগে ইয়ার নাম পুরো ভিডিওটা চাওকচোন মানে এটা ভাল লগা এটা মুহূর্ত বলে কইছে যে হিমন্ত মামা আহিব তাতে যা আচ্ছা যায় লোক ধরে গাড়ি আটা করে ব্যাটারি গাড়ি আমি কোন মামা একটা ব্যাটারি গাড়ি লাগে মামা কই না মোর বাবা হই কোনে কোনে ভিডিওটো চাই গাড়ি আটা ভিডিওটো লাইক কৰি যাব আৰু তলত আমাৰ অসমৰ সিএম সৰক লৈ ধুনীয়া এটা কমেন্টছ কৰি যাব গাড়ীটো দেখোন বেলেগ গাড়ী কেনেকুৱা লাগিছে গাড়ীটো পাই এটা মনটো ভাল লাগিছে নাই ভাল লাগিছে এতিয়া মামা কি ক'ব এটা মামা আশীৰ্বাদ দিব আমি আগিনে মামাক আশীৰ্বাদ দিব